হোৱাৰ পাছত গুৰুপুত্ৰ এইটো চিন্তা কৰিব নোৱাৰিলে দ্ৰৌপদীৰ সেই শুই থকা 5জন পুত্ৰক হত্যা কৰিব লাগে নে নালাগে। ইমান এটা জঘন্য কৰ্ম কৰিলে দুৰ্যোধনো শেষত নিন্দা কৰিছে যে তই মূৰ্খই কি কৰ্ম কৰি এই শুই থকা বাৰু নিষ্পাপ শিশু 5টি শিৰচ্ছেদ কৰিব লাগেনে। কিয় কৰিলে? অশ্বত্থামাৰ চকুৰ আগত কি ভাহি আছিল যে মই পাণ্ডৱৰ বংশ নষ্ট কৰিলে দুৰ্যোধনে মোক ধন সোণ দি ঢেৰ সন্মানিত কৰিব। এই সোপা যেতিয়া মুখৰ আগত নাচি আছিল সেইকণ চিন্তা কৰাৰ শক্তি উখেৰুৱাই পেলালে। সেইকাৰণে কিবা এটা পোৱাৰ ভাৱনালৈ ধৰ্ম মাৰ্গত কেতিয়াও আগবাঢ়িব নালাগে। আৰু সেই অশ্বত্থামাৰ প্ৰতি আই দ্ৰৌপদীয়ে কি আচৰণ কৰিলে সেইটোৱে কি দেখুৱালে ভাগৱত মাৰ্গত কিবা এটা পোৱাৰ ভাৱনাটো ত্যাগ কৰি কেনেধৰণৰ ভাৱ ভক্তজনৰ অন্তত লাগে হৈছে ক্ষমা। ভগৱন্তত মতি দিয়াৰ পুৰুষজনৰ লক্ষণ কি? একাদশত ভগৱন্তই কৈছেগৈ বোলে মুত চিত্ত দিয়া যিটো জনম হানি অপমান দুখ শোকক সহয় তাৰ নামে ক্ষমা আবে জানিবা উদ্ধৱ ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ। যে তেওঁ হানি অপমান দুখ সুখ সকলোৰ সহন কৰিব পাৰে। সেয়া হৈছে ঈশ্বৰত মতি দিয়া পুৰুষজনৰ লক্ষণ। সেইকাৰণে তেওঁৰ ভিতৰত পোনপ্ৰথম প্ৰয়োজনীয় ভাৱটো হৈছে কি ক্ষমা ভাৱ, যিটো দেখুৱাইছে আই দ্ৰৌপদীৰ জৰিয়তে। সেইবাবে আমাৰ কি কৰা হয় ৰাতিপুৱা শুই উঠোতে 5গৰাকী কন্যাকো স্মৰণ কৰা হয়। অহল্যা দ্ৰৌপদী তাৰা কুন্তী মন্দোদৰী তথা পঞ্চকন্যা স্মৰে নিত্যম মহাপাতকনাশনম। পঞ্চমহাসতী বুলি কোৱা হয় অহল্যা দ্ৰৌপদী তাৰা কুন্তী মন্দোদৰী। কিয়? সেইসকল ঈশ্বৰ ভক্তিৰ মাৰ্গত আগবঢ়া বহুত উচ্চ কোটিৰ ভক্ত। গতিকে তেওঁলোকৰ যিটো সতীত্বৰ গুণ আছিল সেই সতীত্ব গুণৰ পবিত্ৰতা যাতে আমাৰ জীৱনলৈ আহে সেইবাবে তেওঁলোককো চিন্তা কৰে। তাৰে এগৰাকী প্ৰধান হৈছে কোন? আই দ্ৰৌপদী, যাৰ জৰিয়তে এতিয়া ভাগৱতত এই প্ৰসংগত কি দেখুৱাইছে ক্ষমাৰ গভীৰতাৰ স্তৰ। যেতিয়া দ্ৰৌপদীৰ সেই 5জন পুত্ৰক অশ্বত্থামাই হত্যা কৰিলে আৰু তাৰ পাছত অৰ্জুনে ধৰি বান্ধি নি দ্ৰৌপদীৰ চৰণত পেলাই দিলেগৈ, তেতিয়া সেই মাতৃগৰাকীয়ে অন্তত অশ্বত্থামাক এটা স্বৰ হ'লেও সোধাব লাগিছিল। ইমান এটা জঘন্য কৰ্ম কৰিলে, কিন্তু আই দ্ৰৌপদীয়ে কি কৰিছে? কি বোলে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই মেলা মেলা বান্ধ ইহান দুখে অধিকে উধাই জুই মই যেন মৰু পুৰী পুত্ৰ সুকে অগনিহিয়া দহয় ইহানয় অৱস্থা দেখি হেহি মতে গৌতমীতে জীৱে জীৱ। যে এওঁক বান্ধনৰ পৰা মুক্ত কৰি দিয়ে, এওঁ গুৰুপুত্ৰ হয়, আমাৰ বাবে বন্দনীয়। আৰু আজি অশ্বত্থামাক শাস্তি দিবলৈ মই এইকাৰণেই অনুমতি দিব নোৱাৰোঁ, কাৰণ আজি 5জন পুত্ৰক হেৰুৱাৰ পাছত মই যিটো কষ্ট অনুভৱ কৰিছোঁ, গতিকে মই জীৱিত অৱস্থাত অশ্বত্থামাক যদি আজি মাৰিবলৈ মই অনুমতি দিওঁ তেতিয়া অশ্বত্থামাৰ মাতৃগৈয়ে কিমান দুখ পাব। গতিকে মই নিজে এগৰাকী মাতৃ হয় আন এগৰাকী মাতৃক পুত্ৰ বিয়োগৰ সুখটো দিব নোৱাৰোঁ। গতিকে এওঁক মুক্ত কৰি দিয়া কম ডাঙৰ কথা নে? 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনক তেওঁৰ মাতৃয়ে দুখ পাব বুলি ক্ষমা কৰি দিছে। ভাগৱত মাৰ্গত ক্ষমা হ'লে ইমান গভীৰ হ'ব লাগিব, কিন্তু মোক কোনোবাই ঢকা এটা মাৰিলে এই কাক ঢকা মাৰিবলৈ আহিছে বুলি মই খেদা মাৰিহে যাওঁ। তাৰ জৰিয়তে একো নহয়। ক্ষমাৰ ভাৱটো জীৱনত লাগে। ক্ষমাটোকে যেতিয়া বুজাবুজি আমি কংসই যদি ভাবিলেহেঁতেন এনেওতো মৰিব লাগিবই, ভাগিনৰ হাততে 8টা পাছতহে মৰিলে মৰিম আৰু, তেতিয়া ইমানখিনি সমস্যা নাছিল, যদিও সেইটো ঈশ্বৰৰে লীলা। সেইকাৰণে জীৱনৰ পৰিস্থিতিবিলাকত অকণ সহজতা সৰলতা বুজাবুজি ক্ষমা লাগে। তেওঁ বুজা নাই, আপুনি মইতো বুজিছোঁ, গতিকে বুজাজনে বুজি পেলাই যাওঁ নহয়নে? কিন্তু যদি তাতে আকৌ তেওঁ উগ্ৰ হৈছে বুলি ময়ো উগ্ৰ হৈ দিওঁ, তাৰ ফলত অসন্তুলিত এটা পৰিৱেশ সৃষ্টি হ'বই। সেইকাৰণে ভাগৱত মাৰ্গত ধৰ্ম ধৰিলোঁ, বিশ্বাস আহিলে, কিন্তু সেই বিশ্বাসত কিবা এটা পোৱাৰ ভাৱনাও ত্যাগ কৰিলোঁ, তেতিয়াহ'লে পোৱাৰ ভাৱনা ত্যাগ কৰাৰ পিছত অন্তৰত কেনেধৰণৰ ভাৱ লাগিব?
এই ক্ষমাৰ ভাৱটো, এই ক্ষমাৰ ভাৱটোৱে হৈছে ধৰ্মৰ প্ৰথম লক্ষণ। আৰু এই ক্ষমাৰ ভাৱটো আহিলেহে কি হ'ব, সেই কুন্তীৰ দৰে চিন্তা মনলৈ আহিব। ইয়াৰ পাছতে কি প্ৰসংগ আহিছে, কুন্তীৰ স্তুতি। কুন্তীয়ে কি ক'লে ঈশ্বৰক, প্ৰভু সেহি সেহি আপদ মুহুৰ অভিমত, তোমাক চিন্তিবে পাওঁ যিটো বিপদত। প্ৰভু মোৰ জীৱনত পাৰিলে বিপদহে দিয়া, কাৰণ বিপদত পৰিলে মই তোমাক চিন্তা কৰোঁ, তোমাক চিন্তা কৰিলে মোৰ আৰু আন চিন্তা নাথাকে। সেইকাৰণে কৈছে বিপদো নহিব বিপদম, সম্পদো নহিব সম্পদ, বিপদম বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। বিপদ কি, বহু সুখ শান্তি পোৱাৰ পাছতো যদি ঈশ্বৰক পাহৰি আছে, সেইটো আটাইতকৈ ডাঙৰ বিপদ। তেওঁ ঈশ্বৰক পাহৰি গৈছে, সেইটোৱে হৈছে মায়া। কিন্তু তেওঁ বিপদত পৰাৰ পাছত ঈশ্বৰক মনত পৰিছে, ফলত প্ৰতিকূল পৰিস্থিতিও তেওঁৰ বাবে অনুকূল হৈ পৰে। কিন্তু আমাৰ চিন্তাটো কেনেকুৱা, মোক আমুকত বেয়াকৈ কৈছিল কোনোবা এজনে, সেইটো কথা মোক সপোনতো মনত পৰে, মই ইয়াক প্ৰতিশোধ ল'ব লাগিব। কিন্তু যি জনা ঈশ্বৰে চাওকচোন, আজি যদি মই 24 ঘণ্টাৰ কাৰণে যদি ICUত ভৰ্তি হ'বলগীয়া হয়, ধৰি লৈছোঁ কিবা কাৰণত, তেতিয়া কাইলৈ ৰিলিজ দিয়া আগমুহূৰ্তত ডক্টৰে যিখন বিল দিব, অন্ততঃ 1000 টকাৰ বিল এখন হ'ব, নহয়নে? এদিনহে আছিলোঁ, এদিন থকাৰ কাৰণে ইমানকেইটা পইচা। এই জন্মৰ পৰা আজিলৈকে ঈশ্বৰক ফুটা কৰি এটা নিদিয়াকৈও আপুনি মই জীৱনটো পাই আছোঁ। তেতিয়াহ'লে তেওঁক চিন্তা কৰিবলৈ যদি ঘৰখনত 24 ঘণ্টা অকণমান সময় লোৱা নাই, সংসাৰ আটাইতকৈ অকৃতজ্ঞ ব্যক্তি তেওঁ হয়নে নহয় বাৰু? ঘৰখনত যদি চিন্তা কৰিবলৈ অকণমান জেগা নাই, তেতিয়াহ'লে সেইখন গৃহ বুলি কেনেকৈ ক'ব পাৰিব? ঈশ্বৰে ইমান এটা দুৰ্লভ সময় দিছে আমাক, জীৱনত পাৰ হৈ যোৱা এইখিনি সময় কাহানিও ঘূৰাই নাহে। হয়, খাই বৈ জীয়াই থাকিব লাগে, কিন্তু ভালখিনিৰ মাজত, নহয়নে? বেয়াখিনিৰ মাজত নহয়। তেতিয়াহে মনুষ্যত্বটো থাকিবগৈ, তেতিয়াহে আমি মানুহ বুলি ক'ব পাৰোঁ। কিন্তু যাই লাং ফাকে লাং, এইটো নহয়। এই চিন্তাটোতো অসুৰৰহে। গতিকে আখৰিক চিন্তা চৰ্চা, আখৰিক জীৱন যাপনটো আমাক নেলাগে। একেবাৰে